যেতিয়া অচিনাক্ত লোকে কয় যে আমি নহলে উজনি অসমত কাম নহব, সেই দিনটোতকৈ চৰম অপমানৰ দিন জাতিটোৰ বাবে একোৱেই নাথাকে। কোনোবা অচিনাক্ত লোকে যদি খাৰুপেটীয়াৰ পৰা কয় যে আমি নোখোৱালে তোমালোকে খাব নোৱাৰিবা, তাতকৈ আৰু ডাঙৰ অপমান জাতিটোৰ বাবে একোৱেই হ'ব নোৱাৰে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈ যোৱাৰ দৰে বিশ্ব বিজয়ী নজোৱান জ্যোতিয়ে সপোন দেখিছিল অসমীয়া যুৱকে বিশ্ব বিজয় কৰিব, আৰু আজিও আমি বিশ্ব বিজয় কৰিব পাৰো। অসাধাৰণ যুৱক অসমৰ মাজত এতিয়াও আছে। অসাধাৰণ যুৱকসকলে এতিয়াও আমাক প্ৰেৰণা যোগায়। মই বাৰে বাৰে অনুৰোধ কৰিম, অসমৰ ভৱিষ্যত আমি তেতিয়া সুৰক্ষিত কৰিব পাৰিম যেতিয়া অসমৰ প্ৰতিটো কামৰ ওপৰত অধিকাৰ আমাৰ থাকিব। আমাৰ মনবোৰ বেদনাৰে সিক্ত হৈ যায়, আমাৰ মনবোৰ বেদনা আৰু দুখেৰে পৰিপূৰ্ণ হয় যেতিয়া অচিনাক্ত লোকে কয় যে আমি মাছ বিক্ৰী কৰা বন্ধ কৰি দিম, যেতিয়া অচিনাক্ত লোকে কয় যে আমি নহলে উজনি অসমত কাম নহব, সেই দিনটোতকৈ চৰম অপমানৰ দিন জাতিটোৰ বাবে একোৱেই নাথাকে। কোনোবা অচিনাক্ত লোকে যদি খাৰুপেটীয়াৰ পৰা কয় যে আমি নোখোৱালে তোমালোকে খাব নোৱাৰিবা, তাতকৈ আৰু ডাঙৰ অপমান জাতিটোৰ বাবে একোৱেই হ'ব নোৱাৰে। কাৰোবাৰ অচিনাক্ত লোকে খেতি কৰিব আৰু সেই খেতিৰ শাক পাচলিৰ মূল্য বাঢ়িছে নে কমিছে তাৰ ওপৰত আমি টিভিত গৈ টক শ্ব' কৰিম, সেয়া অসমীয়া জাতিৰ ভৱিষ্যত হ'ব নোৱাৰে। অসমীয়াই বছৰৰ বাবে প্ৰয়োজনীয় নিজৰ খাদ্য নিজৰ ঘৰৰ বাৰীত উৎপন্ন কৰিছিল। দলগাঁও খাৰুপেটীয়াৰ পৰা অহা আলু তাৰ দাম কিমান হ'ব তাৰ জল্পনা কল্পনা অসমে নিজৰ ইতিহাসত কেতিয়াও কৰা নাছিল। অসমীয়াই যেতিয়া আত্মনিৰ্ভৰশীল হ'ব, শাক পাচলিৰ দামৰ বাবে আমি টিভিৰ টক শ্ব' চাব নালাগিব, নিজৰ বাৰীখনৰ ফালে চাব লাগিব, আৰু নিজৰ বাৰীতে আমি নিজে খোৱা শাক পাচলি আমি উৎপাদন কৰিব পৰা অৱস্থাত আমি আজিও আছো। যদি অসমীয়াই বজাৰৰ মূল্য বৃদ্ধি হৈছে তাৰ আলোচনা আমি একেদিনাই নোহোৱা কৰিব পাৰো যদি আমাৰ খেতি পথাৰখন 9টা মাহ খালী নাথাকে। 3টা মাহ খেতিৰ পিছত 9 মাহ যেতিয়া এখন খেতি পথাৰ খালী পৰি থাকিব, সেই জাতিটোৱে মূল্য বৃদ্ধিৰ বাবে টক শ্ব' কৰাৰ বাদে আন কোনো বিকল্প নাথাকে। কিন্তু যেতিয়া অসমীয়াই পণ ল'ব যে মোৰ খেতি পথাৰ এটা দিনৰ বাবেও খালী নাথাকে, মোৰ খেতি পথাৰৰ চাৰিওফালে মই মূল্যৱান গছ ৰোপণ কৰিম, এই খেতি পথাৰত মই শাক পাচলি মাহ হালধি উৎপাদন কৰিম, দলগাঁও আৰু খাৰুপেটীয়াৰ ফালে আমি চাব নালাগে। গৰুখুটি আৰু কন্যকাই সেই স্বাৱলম্বী অসমৰ আজি প্ৰথম পোহৰৰ প্ৰথম পুৱাৰ সন্ধান দিছে। এতিয়া সময় 126টা সমষ্টিতে সেই স্বাৱলম্বিতাৰ আদৰ্শ বিয়পাই পেলোৱা।